বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত সাধাৰণ সম্পাদক পদৰ NSUৰ প্ৰাৰ্থী ৰাজু মণ্ডলৰ বৃহৎ ৰেলী। ৰাজু মণ্ডলৰ আজি এই বৃহৎ ৰেলীত অংশগ্ৰহণ কৰে অল ইণ্ডিয়া NSUৰ মুখপাত্ৰ জয়নুদ্দিন শ্বেখ, ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জহিৰুল ইছলাম মণ্ডল, ধুবুৰী জিলা NSUৰ সভাপতি নুৰুদ্দিন আদিকে ধৰি NSUৰ বিভিন্ন পদবীধাৰী ব্যক্তিৰ লগতে সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমার লেখেরা মহাবিদ্যালয় ছাত্র একতা নির্বাচন বন্ধ হয়েছে। তো এইভাবে আমার একটা প্রিন্সিপাল স্যারে আমার এইভাবে ফাইনাল ইলেকশনটা দিয়েছে। তো আমি NSUর পৰা 9টা কেন্দ্রে সমর্থিত 9টা প্রার্থী দিয়েছো। আমার GS কেন্দ্র আছে রাজু মণ্ডল, তেখেতক আমি লেখেরা মহাবিদ্যালয় ছাত্রছাত্রীৰ বিভিন্ন সমস্যা দাঙি ধৰি বিভিন্ন সমস্যা যিমানবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আজি ৰাজপথত আহিছোঁ। আমাক সকলোবোৰ ষ্টুডেণ্টে আমাক সমৰ্থন দিছে আৰু আমি আগন্তুক দিনত আমাক বিলাসীপাৰা মহাবিদ্যালয়ের ছাত্রছাত্রীয়ে যদি এখন সুন্দর ইউনিয়ন বনাই দিয়ে আমার বিলাসীপারা মহাবিদ্যালয় যিমান ছাত্র অসুবিধা আছে এটা এটা করে আমি সমাধান কৰিম। আজি বিলাসীপাৰা মহাবিদ্যালয়ত এখন গার্লস হোস্টেলের ব্যবস্থা নাই। আজি এখন গার্লস কমন রুম যদি আছে, গার্লস কমন রুমের অবস্থা খুব খারাপ। আমার বিলাসীপাৰা মহাবিদ্যালয় ক্লাস পাতিবিলাকৰ অলপমান গণ্ডগোল হৈ আছে। তো আমি এইবিলাক বস্তু ঠিক কৰি দিব পাৰিম যদি ষ্টুডেণ্টে আমাক এখন সুন্দৰ ইউনিয়ন বনাই দিব পাৰে। আৰু আমাৰ কেণ্ডিডেট আছে GSৰ কেণ্ডিডেট আছে ৰাজু মণ্ডল, আমাৰ VPৰ কেণ্ডিডেট আছে ফখৰুদ্দিন ভাই, আমার এসকে হাবিবুল্লাহ আছে, আমার ফেস্টিভ্যাল। তো আমি আশা রাখিম যে 25 তারিখে আমি NSUৰ 9টা প্ৰাৰ্থীয়ে বিপুল ভোটত জয়যুক্ত হ'ম। এনেকুৱা ইতিহাস কৈ দিম বিলাসীপাৰাত, গোটেই অসমৰ ভিতৰত বিলাসীপাৰাত ইতিহাস কৈ দিম যে NSUই বিলাসীপাৰা মহাবিদ্যালয়ত বিপুল ভোটত জয়যুক্ত কৰিছে। ধুবুৰী জিলাৰ ৰকিবুল হুছেইনে যেনেকৈ জিতিছে আমি বিলাসীপাৰা মহাবিদ্যালয়ত আমি এইবেলি আমাৰ বিলাসীপাৰা মহাবিদ্যালয়ত 9টাকে আমি জিকাম বুলি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আপোনালোকে চাই আছে আমাৰ ষ্টুডেণ্টবিলাক অহা 25 তাৰিখত আমাৰ ইলেকশ্যন আছে। আমাৰ GS ৰাজু মণ্ডল ইয়াত উপস্থিত আছে। তেওঁকো দুএষাৰ কোৱাৰ কাৰণে আজি কোনটো দলৰ? মই NSUৰ মানে আমাৰ NSUৰ ফালৰ পৰা 9টা কেণ্ডিডেট দিছোঁ বিলাসীপাৰা মহাবিদ্যালয়ত। এইবেলি যি ইলেকশ্যন 10 বছৰৰ পৰা অনুষ্ঠিত হোৱা নাই, এই ইলেকশ্যন এইবেলি আমি বহুত কষ্টৰ পৰা আনিছোঁ। আমি ষ্টুডেণ্টৰ হকে মাত মাতিছোঁ। ষ্টুডেণ্টক লৈ আমি ৰাস্তাটো প্ৰতিবাদ কৰিছিলোঁ আৰু যি হোষ্টেলত লৈ যি বিতৰ্ক হৈছিল, ষ্টুডেণ্টৰ এডমিশ্যন ফিজ লৈ যি বিতৰ্ক হৈছিল, সকলো ক্ষেত্ৰতে আমি মাত মাতিছোঁ। গতিকে আমি আশা কৰোঁ আমাৰ যিবিলাক কেণ্ডিডেট আছে সকলোৰে এটা যোগ্য আছে। তো সেই যোগ্য মৰ্মে আমাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত আছে। তো আমি ইতিমধ্যে গম পাইছোঁ যে বহুত ষ্টুডেণ্ট আমাৰ লগত আছে। তো গতিকে আমি আশাবাদী যে আমাৰ 9টা কেণ্ডিডেটক GSকে ধৰি 8টা কেণ্ডিডেট আমি জিকাই লৈহে চাৰিম বিলাসীপাৰা। থেংক ইউ।